তেওঁলোকে কৈছে যে কোনো ধৰণৰ অনুমতি বিচাৰি আমি অনুমতি দিয়া নাই। আচ্ছা, অনুমতি যদি নাছিলে তেতিয়াহ'লে মানুহবিলাক যেতিয়া সমবেত হৈছে তেতিয়াই তেওঁলোকে এৰেষ্ট নকৰিলে কেলে? 6,000, 7,000, 8,000 মানুহ সমবেত হোৱাতকেও তেওঁলোকে বাধা নিদিলে, তেওঁলোকে বাধা দিয়া নাই। অনুমতিটো বিচাৰিছিলে, কংগ্ৰেছলৈ অনুমতি লৈছে, ৰিচিপ্ট আছে তেওঁলোকৰ হাতত, কংগ্ৰেছৰ হাতত। অনুমতি থাকক বা নাথাকক, ক'ৰবাত যদি ইলিগেলি এছেম্বল হয়, আনলফুল এছেম্বল হয়, পুলিচৰ প্ৰথম কামটো হৈছে লফুল এছেম্বল যাতে নহয়। নোহোৱাৰ কাৰণে যদি তাতো তেওঁলোকে ফেইল কৰে তেতিয়াহ'লে তেওঁলোকে প্ৰথমটো পানী মাৰিব লাগিছিল, পানী প্ৰথম মাৰিব লাগিছিল। পানী মাৰাৰ পিছত টিয়াৰ গেছ মাৰিব পাৰে, টিয়াৰ গেছ মাৰিলে ওপৰত মাৰক। পানীত যদি কণ্ট্ৰল নহয় তেতিয়াহ'লে টিয়াৰ গেছ ওপৰত মাৰিব লাগে। টিয়াৰ গেছ কেলে ভৰিত মাৰিছে? ভৰিত 3টাকৈ টিয়াৰ গেছ মাৰি দিছে। এইকাৰণে পুলিচ কমিশ্যনাৰৰ যি ব্যাখ্যা ই গ্ৰহণযোগ্য নহয়। অপদাৰ্থ তেওঁলোক, অপদাৰ্থ কাৰণে এই ধৰণৰ কৰ্ম কৰিছে। তেওঁলোকে মব কেনেকৈ কণ্ট্ৰল কৰিব লাগে সেই ট্ৰেইনিং তেওঁলোকৰ নাই, আৰু নোৱাৰি পেলাই তেওঁলোকৰ ব্যৰ্থতা থকাৰ কাৰণে এইবিলাক কথা বতৰা কৈ আছে। মানুহৰ প্ৰতিবাদী কণ্ঠক ৰুদ্ধ কৰিবতো নোৱাৰে। গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ অধিকাৰ মানুহৰ আছে, আৰু এই গণতান্ত্ৰিক অধিকাৰ যদি এই ধৰণে খৰ্ব কৰে, মানুহক যদি এই ধৰণে কণ্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা কৰে, তাক আমি কি ক'ম? স্বৈৰাচাৰী চৰকাৰ বুলি ক'ম। স্বৈৰাচাৰী এটা ৰাস্তাত গৈছে, আৰু তাৰ কাৰণে আজি এই ঘটনাৰ কাৰণে আমাৰ ৰাজ্যখনৰ হোম মিনিষ্টাৰে আজি যিজন আজি ঢুকাইছে মিডল ইছলাম, তেওঁৰ ওচৰত ক্ষমা খোজা দৰকাৰ। এই ঘটনাৰ কাৰণে তেওঁ চৰি কোৱা দৰকাৰ যে এই ঘটনা যাতে পুনৰাবৃত্তি নহয়। আজি মানুহৰ কণ্ঠ ৰুদ্ধ কৰিব। তেওঁ বাৰে বাৰে কৈছে অসমৰ কোনো আন্দোলন নাই, প্ৰতিবাদ নাই। মানুহটো ৰাস্তাত নামিছে, কিন্তু মানুহৰ ৰাস্তাত নামাৰ অধিকাৰ যদি এই ধৰণে খৰ্ব কৰে, কোনে আন্দোলন কৰিব? কোনে প্ৰতিবাদ কৰিব? প্ৰতিবাদটো কৰিব লাগিব, কাৰণ তেওঁলোকৰ যা খুচি তা কৰি থাকিব, তাৰ প্ৰতিবাদ নহ'ব, তেতিয়া সেইটোতো হ'ব নোৱাৰে। আৰু সেই কাণ্ডই আজি অসমত সংঘটিত হৈছে, আৰু এই কাণ্ডই স্বাভাৱিকতে আমি নিন্দাটো কৰাই নহয়, এই কাণ্ডত তীব্ৰ প্ৰতিবাদ কৰাৰ কাৰণে আমি ৰাজপথত আছোঁ, ৰাজপথতে থাকিম, আন্দোলন কৰিম।